ডিগবৈত টাইপৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই দাখিল কৰিলে এজাহাৰ। আজি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলা সমিতিৰ লগতে মাৰ্ঘেৰিটা জিলা সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো টাই আহোম যুৱ পৰিষদ অসম টাইপৰৰ বিৰুদ্ধে ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে। মাৰ্ঘেৰিটা জিলাৰ সূৰ্যোদয় আঞ্চলিক সমিতিৰ 5টা প্ৰাথমিকে মিলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় 30ৰো অধিক সদস্যই ডিগবৈ আৰক্ষী থানাত উপস্থিত হৈ টাইপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে টাইপৰ কেন্দ্ৰীয় সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান প্ৰচলন কৰা প্ৰতিবাদতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ 55খন জিলা সমিতিয়ে টাইপৰ বিৰুদ্ধে প্ৰতিখন থানাতে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে সংঘৰ গহপুৰৰ চন্দ্ৰ বৰুৱা নামৰে সংঘৰ এগৰাকী সদস্যই টাই আহোম জনগোষ্ঠীয় ধৰ্মীয় উৎসৱ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে সংঘই ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সংবিধান প্ৰচলন কৰাৰ কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে টাইপৰ যিসকল কৰ্মকৰ্তাই এই দুষ্কাৰ্য সংঘটিত কৰিছে সেই সকলৰ বিৰুদ্ধে প্ৰশাসন তথা অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আপোনালোকে নিশ্চয় অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা বৃহত্তম উত্তৰ পূব ভাৰতৰ এটা বৃহত্তম জাতীয় অনুষ্ঠান। এতিয়া আপোনালোকে চাওকচোন, আজি আমি আমাৰ ওচৰ পাজৰে থকা ডিগবৈ অঞ্চলৰ প্ৰাথমিকসমূহ গোট খাইছোঁ। ইয়াত আমাৰ মাজত কোনো ধৰণৰ বিভেদন নাই। আমি ইয়াত আহিছোঁ, কোনোবা এজন আহোম আহিছে, কোনোবা এজন কোচ ৰাজবংশী আহিছে, কোনোবা এজন কলিতা আহিছে, কোনোবা এজন চুতীয়া আহিছে, কোনোবা এজন আমাৰ সকলোতকৈ পিছপৰা বুলি কয় যে আপোনাৰ অসমীয়া জাতি সমাজত কৈবৰ্ত সমাজৰ লোকসকলো আজি আমাৰ মাজত শংকৰদেৱ সংঘত একত্ৰিত হৈ আমি একেলগে আছোঁ। আৰু এই বৃহত্তৰ সমাজখনক থান বান কৰাৰ স্বাৰ্থত যিহেতু দুষ্টশক্ৰই এটা যি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন আমি হৃদত লওঁ, যিখন আমি আমাৰ প্ৰত্যেকজন ভকতে হৃদত লয়, আমাৰ অতিকে আদৰৰ এই সংবিধানখন দাহন কৰি তেওঁলোকে যি এটা দুষ্কাৰ্য সংঘটিত কৰিলে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি ভকতভাৱে অতি দুখ পাইছোঁ, আমাৰ অন্তৰ অতি আঘাত পাইছোঁ। আৰু আমি গোটেইকেইখন প্ৰাথমিক আজি ডিগবৈ ওচৰে পাজৰে থকা আটাইকেইখন প্ৰাথমিক আমি একলগ হৈ আজি সকলো ভকত সমষ্টিয়ে আমি ডিগবৈ থানালৈ আহিছোঁ। আমি চৰকাৰ পক্ষলৈ কৰজোৰে সেৱা ধৰিছোঁ আমি সকলো ভকতৰ তৰফৰ পৰা, যাতে এই দুষ্কৃতিকাৰীকেইজনক আমি এজাহাৰ তেওঁলোকৰ নামসমূহ উল্লেখ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ চৰকাৰে আৰু প্ৰশাসনে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু উক্ত সংগঠনটোক যাতে ভগৱন্তই প্ৰভু ভগৱন্তই সুমতি প্ৰদান কৰক, তাকে আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।